বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। এতিয়া আমি গ্ৰেড 4 টেকনিক্যাল ভ্যাকেন্সিজ সমূহৰ কাট অফৰ ওপৰত আলোচনা কৰিম। যেহেতু আমি আজি গ্ৰেড 4 এটা ফাইনেল কাট অফৰ ভিডিও দিছিলো, তাত আমি ৰিড আপ টু ক্লাস 10 আৰু ৰিড আপ টু ক্লাস 8 পোষ্ট সমূহৰ বাবে যিখিনি জেনাৰেল পোষ্ট আছিল সেইখিনিৰ আমি এটা কাট অফ এনালাইসিস কৰিছিলো আৰু আমি ভাইভাত 5 নম্বৰ আছে বুলি ধৰি লৈছিলো আৰু বহুতে হেতুত কমেন্ট কৰি আছে যে 15 মাৰ্কস আপোনালোকৰ 5 মাৰ্কসে নহক লাগে 15 মাৰ্কসে নহক। আমি যেটো ফাইনেল কাট অফত মাৰ্কস দিছিলো তাত আপোনালোকে যি সকলে 15 মাৰ্কস কৈ আছে প্লাস 10 আপোনালোকে কৰি লব আৰু গ্ৰেড 4 ভাইভা অনুষ্ঠানটোত যি সকল জড়িত হৈ আছে মানুহ সেই অফিচিয়েল মানুহসকলৰ ওচৰত মই খবৰ কৰি গম পাইছিলো যে 5 মাৰ্কসৰ হৈছে, সেইভাবে মই 5 মাৰ্কস দিয়ে এই এনালাইসিসটো কৰিছিলো। কিন্তু মই এই ভিডিওটোত 15 মাৰ্কস বুলিয়ে কৰিম, যেহেতু আপোনালোকে বহুতে কমেন্ট কৰি আছে 15 মাৰ্কসৰ। গতিকে টেকনিক্যাল পোষ্টসমূহত যেটো ভাইভা অনুষ্ঠিত হৈ গল ইন্টাৰভিউ তাত 15 মাৰ্কসৰ ভিতৰত মই এভাৰেজ মাৰ্ক 12 বুলি ধৰি ৰাখিম আৰু এই বিলাকৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট গ্ৰেড পে পোষ্টসমূহ আছিল ওয়্যাৰম্যান আৰু তাত কাষ্ট ক্যাটেগৰি ওয়াইজ কিমান পোষ্ট আছে হেতু উল্লেখ আছিল, কিন্তু সহায়ক যেটো পদ হয় তাৰ বাবে বেলেগ বেলেগ ট্ৰেডত বেলেগ বেলেগ পোষ্ট ওলাইছিল যদিও ভ্যাকেন্সি লিষ্টত যেহেতু ট্ৰেড ওয়াইজ ভ্যাকেন্সি সমূহ দিয়া নাছিলে টোটাল পোষ্ট সমূহে দিয়া হৈছিল। গতিকে আমি টোটাল পোষ্ট অনুসৰি তাৰ এনালাইসিসটো কৰিম আৰু এই এনালাইসিসটোত আমি যেহেতু আগতে কৈছো যে ভাইভাত 15 মাৰ্কস আছে বুলি ধৰিম আৰু এভাৰেজ ভাইভাত সকলোৱে এটা মাৰ্কস পাইছে বুলি ধৰি লম, হেতু হৈছে 12 মাৰ্কস। আৰু প্ৰথমতে আছিলে ওয়্যাৰম্যানৰ ক্ষেত্ৰত কি হৈছিল আপোনালোকে যদি চাই ভ্যাকেন্সি সমূহ এনেকুৱা ধৰণৰ ইউআৰত ভ্যাকেন্সি আছিলে 37 টা আৰু কাট অফ গৈছিলে 36.50। গতিকে আমি ভাবিছো আপোনালোকৰ প্লাস 3 মান ওপৰত থাকিব আৰু 12 মান যদি ভাইভাত পায় তেনেহলে আপোনালোকে 51 মান পাব লাগিব। ঠিক সেইদৰে 2.50 গৈছিলে মহিলাৰ বাবে ৰিজাৰ্ভেশন পোষ্ট কেটাত, তাত পোষ্ট আছিলে 12টা। গতিকে 13 পৰা 15 ভিতৰত কাট অফ থাকিব বুলি আমি ভাবিছো ইউআৰৰ ক্ষেত্ৰত। ঠিক সেইদৰে এসচিৰ ক্ষেত্ৰত যিখিনি ওয়্যাৰম্যান পোষ্ট আছিলে তাত পোষ্ট আছিলে 5টা আৰু কাট অফ গৈছিলে 27.75 আৰু ফাইনেল কাট অফত 42 মান যাব আৰু মহিলাৰ বাবে দুটা ৰিজাৰ্ভেশন আছিলে যদিও তাত কোনো ধৰণৰ প্ৰাৰ্থীয়ে পোৱা নগল আৰু টেকনিক্যাল পোষ্ট এনেকুৱা বহুত কিন্তু থাকি গল যেটো এডিআৰই 3.0 আহিব বুলি কৈছে। এই টেকনিক্যাল পোষ্ট সমূহতে কিন্তু বহুত আকৌ পুনৰ এডভাৰটাইজমেন্টত বহুত খালি পদ ওলাই যাব। গতিকে এটা অনুৰোধ জনাম যি সকলক সোনকালে চাকৰি লাগে বিশেষকৈ মহিলাসকলে আপোনালোকে আইটিআই বিভিন্ন ট্ৰেডসমূহ কৰক। মানুহে উপযুক্ত প্ৰাৰ্থীৰ অভাৱত বহুতো পোষ্ট প্ৰতিবাৰে থাকি গৈছে, 1.0 থাকি গৈছে, 2.0 কিন্তু বহু পদ থাকি গৈছে। এসটিপিৰ ক্ষেত্ৰত পোষ্ট আছিলে 7টা আৰু কাট অফ গৈছিলে 25। গতিকে 40 মান ফাইনেল কাট অফত যাব। ইয়াতো মহিলাৰ বাবে ৰিজাৰ্ভেশন দুটা পোষ্ট আছিলে, কোনো পোৱা নগল আৰু কাখত যেটো লেফট হ্যান্ড সাইডত আপোনালোকে দেখি আছে সহায়ক, এটো টোটাল ভ্যাকেন্সি আমি পিছৰ এই প্ৰথম ওয়্যাৰম্যান খিনি কৰাৰ পিছত কৰিম। ইয়াত আমি ভ্যাকেন্সি খিনি কাখত উল্লেখ আছে। গতিকে বাকি আমি এতিয়া যিখিনি ওয়্যাৰম্যান কৰি আছো তাৰ ভ্যাকেন্সি খিনি আমি ব্ৰেকেটত দি ৰাখিছো। এসটিএছৰ ক্ষেত্ৰত কাট অফ গৈছিলে 15 আৰু পোষ্ট আছিলে 3টা। গতিকে ভাইভাত যদি 12 মাৰ্কস মান আমি ধৰি লওঁ তেনেহলে 28 মান ফাইনেল কাট অফ যাব। ইয়াতো মহিলাৰ বাবে এটা ৰিজাৰ্ভেশন আছিল যদিও কোনো ধৰণৰ উপযুক্ত প্ৰাৰ্থী পোৱা নগল। ওবিসি এমওবিসিৰ ক্ষেত্ৰত আপোনালোকে যদি চাই পোষ্ট আছিলে 47 আৰু কাট অফ গৈছিলে 26.75। গতিকে আমি ভাবিছো 40 মান যাব। মহিলাৰ ক্ষেত্ৰত ইয়াতো কোনো প্ৰাৰ্থী নাই, এক্স সাৰ্ভিসমেনতো কোনো ধৰণৰ প্ৰাৰ্থী নাই, ইয়াত পোষ্টটো নাছিল, বহুত পোষ্টটো নাই এইবিলাকত। পিএইচএ, পিএইচবি, পিএইচডি আৰু পিএইচই এইকেইটাত নাই আৰু পিএইচচিত এটা কাট অফ আহিছিলে যে 11.50, তাত 22 মান ফাইনেল কাট অফ যাব। এইখিনি আছিলে ওয়্যাৰম্যানৰ ক্ষেত্ৰত। আৰু অলপ পোষ্ট আছিলে, সেইখিনি হৈছে সহায়ক আৰু সেই পোষ্টখিনি টোটাল ভ্যাকেন্সিটো উলিয়াই দিছে যদিও ট্ৰেড ওয়াইজ ভ্যাকেন্সি লিষ্টটো মৰা নাছিলে, কিন্তু ট্ৰেড ওয়াইজ কাট অফ খিনি আহিছিলে। গতিকে আমি ট্ৰেড ওয়াইজ এতিয়া কাট অফ কিমান যাব হেতু চাম। এতিয়া আমি চাম সহায়ক পদসমূহৰ বাবে টোটাল ইউআৰত পোষ্ট আছিলে 979টা। ইয়াৰ ভিতৰত প্ৰথমতে আমি যদি চাওঁ আইটিআই যেটো ইলেক্ট্ৰিচিয়ান তাত কাট অফ গৈছিলে 44.25। গতিকে তাত আমি ভাবিছো 58 to 60 ভিতৰত কাট অফ থাকিব। ঠিক সেইদৰে ইউআৰৰ ফিটাৰৰ কাট অফ গৈছিলে 109.75। ইয়াত কাট অফ প্ৰায় ফাইনেল কাট অফ 124 মান যাব। তেনেদৰে ওয়েল্ডাৰৰ ক্ষেত্ৰত 104.25 গৈছিলে, আমি ভাবিছো কাট অফ 129 মান যাব। আৰু আইটিআই যিখিনি মেচিনিষ্ট
পোষ্ট আছিলে তাত 90.50 কাট অফ গৈছিলে তাত 106 মান যাব আৰু ইলেক্ট্ৰনিক্স মেকানিকৰ কাট অফ গৈছিলে 107.50 ইউআৰৰ আমি ভাবিছো তাত কাট অফ 122 মান যাব মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে 290টা পোষ্ট বিভিন্ন ট্ৰেডত ইয়াৰ ভিতৰত আপোনালোকে যদি চাই যেটো ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত কাট অফ গৈছিলে 4.75 গতিকে 16.75 মান যাব আৰু অন্যান্য ট্ৰেডতো সাগে আসিলে পোষ্ট কিন্তু উপযুক্ত প্ৰাৰ্থীয়ে পোৱা নগল হেইভাবে কৈছো মহিলাসকলে বিভিন্ন ট্ৰেড টেকনিচিয়ান আপোনালোকে পদত যদি আইটিআই পঢ়ে তেনেহলে চাকৰি পাবলৈ বহুত সহজ হৈ আছে আৰু আইটিআই মেচিনিষ্টৰ ক্ষেত্ৰত 61 গৈছে কাট অফ মহিলাৰ গতিকে তাত 75 মান যাব কাট অফ এসসিৰ ক্ষেত্ৰত যদি চাই তেনেহলে আইটিআই ইলেক্ট্ৰিচিয়ানত কাট অফ গৈছিলে 27.50 তাত 42 মান ফাইনাল কাট অফ যাব বাকিখিনি পোৱা নগল আইটিআই ওয়েল্ডাৰৰ ক্ষেত্ৰত 86.25 গৈছিলে এলডাৰৰ তাত 100 মান যাব আৰু আইটিআই মেচিনিষ্টৰ ক্ষেত্ৰত 87.25 গৈছিলে 101 যাব ইয়াতো মহিলা কোনো ধৰণৰ প্ৰাৰ্থী উপযুক্ত প্ৰাৰ্থী পোৱাই নগল 35টা পদ আছিলে কিন্তু থাকি গুছি গল এই 35টা পদো এসটিপিৰ ক্ষেত্ৰত তেনেদৰে পোষ্ট আছিলে 152টা আৰু ইয়াৰ ভিতৰত আইটিআই ইলেক্ট্ৰিচিয়ানত কাট অফ গৈছিলে 30 গতিকে ফাইনাল কাট অফ আমাৰ মতে 44 মান যাব বাকি বিলাকত উপযুক্ত প্ৰাৰ্থী পোৱা নগল আইটিআই মেচিনিষ্টত কাট অফ গৈছে 80.25 ইয়াত ফাইনাল কাট অফ 95 মান যাব আৰু ইলেক্ট্ৰনিক মেকানিকত গৈছে 79 ইয়াত কাট অফ 93 মান যাব ইয়াতো ৰিজাৰ্ভেশন আছিলে মহিলাৰ বাবে 44টা পদ আছিলে ইয়াতো কোনো ধৰণৰ উপযুক্ত প্ৰাৰ্থী পোৱা নগল এসটিএইচৰ ক্ষেত্ৰত আপোনালোকে যদি চাই আইটিআই ইলেক্ট্ৰিচিয়ানত উপযুক্ত প্ৰাৰ্থীৰ অভাৱত মাইনাছত গৈছে -3.75 অৰ্থাৎ এইবিলাকত উপযুক্ত প্ৰাৰ্থী পোৱাই নগল গতিকে ইয়াত ভাইভাত যদি 13 14 পায় তেনেহলে 9 10 এনেকুৱা যাব কাট অফ ইয়াত কাট অফ বুলি নাই যি সকলে আপোনালোকে পাস কৰিছে পায়ে যাব আৰু যি ইলেক্ট্ৰনিক্স মেকানিক 42.25 গৈছে ইয়াত আপোনালোকে +2 মান ধৰক 44 +12 56 মান ইয়াত কাট অফ যাব ঠিক হেদৰে ইয়াতো মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে কিন্তু কোনো ধৰণৰ প্ৰাৰ্থী পোৱা নগল 26টা পদ এনে থাকি গল ওবিসি এমওবিসিৰ ক্ষেত্ৰত পোষ্ট আছে সহায়ক পদ এই গুটেকেটা ট্ৰেড মিলাই 351 ইয়াত প্ৰথমটো ট্ৰেড ইলেক্ট্ৰিচিয়ানৰ কাট অফ গৈছিলে 34.25 গতিকে আমি ভাবিছো ফাইনাল কাট অফ ইয়াত 49 মান যাব আৰু যেটো ফিটাৰ আছিলে ফিটাৰ পদত কাট অফ গৈছিলে 98.75 ওবিসি এমওবিসি ইয়াত ভাবিছো 113 113 মান যাব কাট অফ ওয়েল্ডাৰৰ ক্ষেত্ৰত কাট অফ গৈছিলে 97.75 ইয়াত আমি ভাবিছো 113 মান যাব কাট অফ অন্য এটা ট্ৰেড ওয়েল্ডাৰৰ ক্ষেত্ৰত আইটিআই মেকানিষ্টৰ ক্ষেত্ৰত কাট অফ গৈছিলে 87.75 ওবিসি এমওবিসি ইয়াত ভাবিছো 102 মান যাব কাট অফ আৰু ইলেক্ট্ৰনিক্স মেকানিকৰ ক্ষেত্ৰত কাট অফ গৈছিলে 90.25 ইয়াত 105 মান যাব আৰু মহিলাৰ বাবে ৰিজাৰ্ভেশন আছিলে 101টা ইয়াতো কিন্তু উপযুক্ত প্ৰাৰ্থী পোৱাই নগল গতিকে চাওক টেকনিক্যাল ক্ষেত্ৰত মহিলাসকল কিমান তেওঁলোকৰ সুবিধা আছে যদি আপোনালোকে আইটিআই কৰে তেনেহলে গ্ৰেড 4 চাকৰি আপোনালোকৰ কনফাৰ্মে হৈ আছে আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত পোষ্ট আছিলে 68 ইয়াৰ ক্ষেত্ৰত কেৱল এটা মাত্ৰ পদত উপযুক্ত প্ৰাৰ্থী পোৱা গল হেতু হৈছে ইলেক্ট্ৰিচিয়ান 27.75 কাট অফ গৈছিলে আৰু 41 মান আপোনালোকৰ কাট অফ যাব ইয়াতো মহিলাৰ বাবে ৰিজাৰ্ভেশন 19টা পদ আছিলে বিভিন্ন ট্ৰেডত সহায়ক পদ হিচাপে ইয়াতো উপযুক্ত প্ৰাৰ্থী পোৱা নগল আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 102টা পোষ্ট আছিলে আৰু ইয়াত ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 11.25 কাট অফ গৈছিলে আৰু ইয়াত আমি ভাবিছো 25 মান কাট অফ থাকিব আৰু যেটো আইটিআই মেকানিক্স পোষ্ট ওলাইছিলে তাত 48.75 গৈছিলে এক্স সাৰ্ভিসমেনৰ কাট অফ ইয়াত আমি ভাবিছো 65 মান কাট অফ যাব ঠিক হেদৰে পিএইচএ ক্যাটাগৰীৰ বাবে 8টা পোষ্ট আছিলে আৰু এই 8টা পোষ্টৰ ভিতৰত ইলেক্ট্ৰিচিয়ান হিচাপে 21.25 কাট অফ গৈছিলে আৰু আমি ভাবিছো ফাইনাল কাট অফত 36 মান যাব আৰু ফিজিক্যাল হ্যান্ডিক্যাপ ক্যাটাগৰী বি ডি আৰু ইত কোনো ধৰণৰ উপযুক্ত প্ৰাৰ্থী পোৱা নগল বা পদো নাছিলে এইবিলাকত গতিকে এইবিলাক তেনেকে ব্ল্যাঙ্কে থাকি গল আৰু ফিজিক্যালি হ্যান্ডিক্যাপ ক্যাটাগৰী সিৰ বাবে পোষ্ট আছিলে 8টা আৰু যেটো ওয়্যাৰম্যান হেতুটো আমি আগতে কলুৱে আৰু যেটো ইলেক্ট্ৰিচিয়ান তাত কাট অফ গৈছিলে 30 আৰু আমি ভাবিছো হেইভাবে 15 মান 12 আপোনালোকৰ ভাইভাৰ পৰা আৰু 3 মান আপোনালোকৰ কাট অফতকে বেছি লাগিব গতিকে 45 মান ফাইনাল কাট অফত যাব গতিকে এইখিনিয়ে হৈছে এসএলআৰসি তৰফৰ পৰা ক্লাস 4 ৰিটেন এক্সামত আপোনালোকে যিমান কাট অফ গৈছিলে
প্লাছ আপোনালোকে কিমানখিনি বেছি পাব লাগিব 3-4কে আপোনালোকে বেছিকৈ পাই থাকিব লাগিব ফাইনেলত নাম আহিবলৈ হ'লে প্লাছ আপোনালোকৰ ভাইভাত যদি 15 মাৰ্কছ আছে বুলি ধৰি লওঁ তেনেহ'লে এভাৰেজ গড় মাৰ্ক হিচাপে যদি 12 বুলি ধৰি লওঁ 12 মান পালে আপোনালোকৰ কিমান ফাইনেল কাট অফত আপোনালোকে মাৰ্কছ পালে এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হ'ব টেকনিকেল পোষ্টসমূহত আমি এটা এনালাইচিছ আনিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ যদি কিবা ক'বলৈ আছে বা বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব আৰু আপোনালোকৰ দিহা পৰামৰ্শ থাকিলে বা কিবা উজৰ আপত্তি থাকিলেও আপোনালোকে কমেণ্ট কৰিব পাৰিব যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা কুৱেৰিজ থাকিলেও আমাক সুধিব পাৰিব কমেণ্টত আৰু চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা বন্ধুবৰ্গৰ লগত আমাৰ এই চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ